আছে। ঘৰ ভাঙি দিলে। আমি আজি 55 বছৰ ওপৰত হলে থাকি আছো। কাগজ পাতি ঠিক আছে, তথাপি আমাক জোৰ জবস্তি হেৰাসমেন্ট দি আছে। জানো সরকারি মাটি আমি আগৰ পৰা জানো, কিন্তু তথাপি তথাপিও আমাৰ ইয়াৰ পৰা খাজনা লৈছে। আজি 1970 চনৰ পৰা ইয়াৰ পৰা খাজনা লৈ আছে। আগতে এইটো যদি চৰকাৰী মাটি আছিলে, আগতে মানুহক ক'বলৈ লাগিছিলে। এতিয়া কিয় মানুহক ইমান হেৰাসমেন্ট দিছে চৰকাৰে? আমি আমাৰ শহুৰ যে আজি কিমান বছৰ 55-56 বছৰ ধৰি ইয়াত বহিছে, ইয়াৰ পৰাই খাজনা লৈ আছে। এইটো আমি চৰকাৰ বুলি কিয় জানিম? চৰকাৰে যদি আমাক কিবা যদি আগৰ পৰা কৈ খাজনা বিলাক নলয়, কিবা সুবিধা নিদিয়ে, BPL ঘৰ দিছে, BPL কাৰ্ড দিছে, আকৌ চৰকাৰী যিটো লাইন সেইটো দিছে। আৰু এতিয়া চৰকাৰৰ ফালৰ পৰা আমাৰ এইটো অনুৰোধ আছে, অনুৰোধ কৰিছো আমি যে আমাৰ এইটোকে থাকিবলৈ সুবিধা দিব লাগে। আৰু আগতো এটা আমাৰ সরকারি মাটি হয় মই জানো, কিন্তু আগৰ খাজনা টাজনা লৈছে। আগত আমার নিজ নামত খাজনা আছে, রসিদ আছে। বহুত কষ্টকে বনাইছো আমি। এই তিনালিৰ পৰা য'তে এতিয়া গাড়ী ৰখিছে, তাৰ পৰা আমি মাল চাল চাইকেলত বিকি কিনে পিছত আনি ঘৰ চৰ বনাইছো। আমার বহুত কষ্ট হৈছে। ঘৰৰ সদস্য কি পৰিয়ালৰ? এতিয়া 5 জন আছে আমাৰ। আপুনি মূল মানুহ? আমার এইটো ঘৰৰ মুৰব্বী মই। উপাৰ্জনৰ উৎস কি? খেতি বাতি নাই, অকল এইখিনি জেগায়। আমি দুখীয়া মানুহ, আমি কাম কৰি খোৱা মানুহ। আমাৰ সৰু সৰু ল'ৰা ছোৱালী আছে, এতিয়া আমি ক'ত যাম, কি কৰিম? আপোনাৰ চৰকাৰৰ ফালৰ পৰা আমি এটাই অনুৰোধ জনাইছো, আমাক কিবা সংস্থাপন দিবই লাগিব। আমি ভাৰত নাগৰিক, আমাৰ সম্পূৰ্ণ কাগজ পাতি ঠিক আছে। চৰকাৰে ক'ব কৈছে আমি বোলে বাংলাদেশী, আমি বোলে ইয়াত কি কম? মোৰ ক'বলৈ একোৱে নাই।